সমৰীয়া কুন্তলী ডেকাচাঙত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন গৌৰৱ গগৈ ফেন্স ক্লাবৰ উদ্যোগত বস্ত্ৰ খাদ্য আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ মুখ্য অতিথি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সমৰীয়া টিকট প্ৰত্যাশী শাহজাহান আলী উপস্থিত কামৰূপ জিলা সমৰীয়া সমষ্টিৰ অন্তৰ্গত কুন্তলীৰ ডেকাচাংস্থিত জবাল-ই-ৰহমান একাডেমীত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন কৰা হয় আজি কামৰূপ জিলা গৌৰৱ গগৈ ফেন্স ক্লাবৰ উদ্যোগত আয়োজন কৰা জন্ম জয়ন্তী কাৰ্যসূচীৰ লগত সংগতি ৰাখি গৌৰৱ গগৈ ফেন্স ক্লাবৰ তৰফৰ পৰা দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ খাদ্য আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে কাৰ্যসূচীৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা 2026 চনৰ বিধানসভা নিৰ্বাচনত 27 নং সমৰীয়া সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা টিকট প্ৰত্যাশী শাহজাহান আলীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহু সংখ্যক বৃক্ষৰোপণ কৰে বৃক্ষৰোপণৰ অন্তত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিতকৈ এখন সভা অনুষ্ঠিত হয় গৌৰৱ গগৈ ফেন্স ক্লাবৰ সদস্য কবিৰ আকৰাম হুছেইনৰ সঞ্চালনত অনুষ্ঠিত সভাত সমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি গুলজাৰ হুছেইন গৌৰৱ গগৈ ফেন্স ক্লাবৰ সদস্য হেফজুৰ ৰহমান সদস্য মৰ্জিনা বেগম প্ৰমুখ সদস্যসকল স্থানীয় মুৰব্বী বিদ্যালয়খনৰ অধ্যক্ষ কলিমুদ্দিন আহমেদ প্ৰমুখ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী উপস্থিত থাকে সভাত প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ একনিষ্ঠ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে বিদেশী আত্মাৰ সদ্গতি কামনা কৰে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ জনাইছোঁ আয়োজক বন্ধুসকলক আজি আমাৰ অসমৰ গৌৰৱ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ জন্ম জয়ন্তী উপলক্ষে আমাৰ নেতা গৌৰৱ গগৈৰ ফেন ক্লাবে আজি যি এই জন্ম জয়ন্তী আয়োজন কৰিলে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰিব আৰু তেখেতক ভগৱানে স্বৰ্গগামী কৰিব আজি আমাৰ ইয়াত জবাল-ই-ৰহমান একাডেমীৰ অধ্যক্ষক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক প্ৰাণ ঢালি মৰম দিছোঁ আজি এই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ জন্ম জয়ন্তী অনুষ্ঠানত তেখেতসকলে আমাক যিধৰণে কোঅপাৰেশ্যন কৰিলে তেখেতসকলে যিধৰণে উদ্যোগ ল'লে মই আশা কৰিছোঁ এই মহান নেতাজনৰ তেখেতৰ নেতৃত্ব কালত তেখেতৰ কৰ্ম নিপুণতা তেখেতৰ যি আদৰ্শ এই গোটেইখিনি আজি আমি ছাত্ৰ ছাত্ৰীসকলত বিলাবলৈ সক্ষম হ'লোঁ ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট আগ্ৰহেৰে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ জীৱনীৰ বিষয়ে গোটেইখিনি কথা শুনিলে আৰু অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ যি আদৰ্শ সেই আদৰ্শক অৱগত কৰি আগুৱাই যোৱাৰ যি প্ৰয়াস ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি দেখিছোঁ আজি জবাল-ই-ৰহমান একাডেমীৰ এজন ছাত্ৰই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ জীৱনীকালত ঘটি যোৱা কাৰ্যক্ৰমণিকা লগতে তেখেতৰ যি চিন্তাধাৰা তাৰ ওপৰত ইয়াতে বক্তব্য ৰাখিছে মই ছাত্ৰজনক মই ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ যে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আদৰ্শই নিশ্চয় আমাৰ সমাজখনক এটা শুদ্ধ বাট দেখুৱাইছে আৰু তেখেতৰ কৰ্ম নিপুণতাক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিবলৈ পাই আজি আমি ধন্য হৈছোঁ আৰু গৌৰৱ গগৈ ফেন ক্লাবক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আজি গোটেই অসমত গৌৰৱ গগৈ ফেন্স ক্লাবৰ ফালৰ পৰা বৃক্ষৰোপণ কাৰ্যসূচী কৰিছোঁ আমাৰ গৌৰৱ গগৈ ফেন্স ক্লাবে অসমে আজি ব্লাড ডোনেশ্যন ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন বেমাৰীৰ মাজত ফল মূল বিতৰণ এইবিলাক আৰু আমি দুখীয়া মানুহৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰিছোঁ আহি আজি আমি আমাৰ জবাল-ই-ৰহমান একাডেমীত আমাৰ প্ৰয়াত জননেতা তৰুণ গগৈদেৱৰ জন্ম জয়ন্তী উপলক্ষে আমি আজি বৃক্ষৰোপণ কৰিছোঁ ছাত্ৰ ছাত্ৰীৰ মাজত আমাৰ যি এক মহামানৱৰ মাজত মহামানৱৰ বিষয়ে ছাত্ৰ ছাত্ৰীয়ে মহামূল্যৱান ভাষণ ৰাখিলে তেখেতৰ বিষয়ে আমাৰ মাজত উপস্থিত হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ শাহজাহান আলী ডাঙৰীয়াই তেখেতৰ বিষয়ে ভাষণ ৰাখিছে আৰু আমাৰ গৌৰৱ গগৈ ফেন্স ক্লাবৰ সকলো বন্ধু বান্ধৱীক আমি ধন্যবাদ জনাইছোঁ তেখেতসকলৰ সহায় সহযোগিতাৰ ফলত আজি আমাৰ এই অনুষ্ঠানটো ইমানখিনিলৈ আগুৱাই গৈছে আৰু আপোনাৰ সদশেষত আমাৰ প্ৰিণ্ট মিডিয়া বন্ধুসকলক ধন্যবাদ জনাই কুন্তলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট আছাম লোকেল নিউজ